Hey hi my butterflies, welcome and welcome back to my channel. Ki khobor apnalok khobor nichchoi bhal ekebare ekhopa man loi lisu bihur kapur ha bihur kapuror mane bur dekham aru bahut din long vlog dia na he karone bhabisu long vlog o eta dim aru ekebare dam kori disu kapur upa ekebare dekham bihur kapur aru ejur coat set murkini bhaje bhaja ejur coat set loisu mane ejur Facebook ot dekhaisu moi yare linking ko disu ejur loisu bihur karone mur Tar pasat aru eta loisu khub dhuniya t-shirt iman bhal lagise t-shirt tu dekhise khub moja lagise aru camera ta kaman color tu beleg dekhase aru ibar mor mane ei duta dress ekeke same color hoy gol mor khub dora dori lagise aneke thulmul ke dekham bisor pinde dekhabo baru etu loisu studio pura aru etu eta iman dhuniya soft color something mane shirt e hoy t-shirt dekho etu loisu moi video pura fabric dhuniya aru pure cotton hoy mane eta je makhwali type cotton hitu cotton aru yate embroidery ase ei full tu je embroidery hoy khub dhuniya hoy mane eru gusason 845 man korise etu mane khub dhuniya hoy mane dam jenuka kam mohinuka kapurtu aru eibar aru ejo mekla satar eibar gift ot hoa aru ejo ase white color mekla satar enjoy camera tu noloraba white color mekla satar ejo ase hitu mane या माने सिलाबले दिसु साइड पारी बिला आरो ब्लाउज ऑफ मेखला सकला सिलाबले दिसु कारण जे पिছত पिनिम देखिबले पाबो आपके आरो इया लसु इनजोर इकिता लसु कियो गरমৰ दिনত माने पियर कटन হয় माने जंतु गेंजी मटेरियल कटन থাকে फिस्कस मिक्स থাকে হেতু লসু হেতু এটু কানে লসু গৰমৰ দিনত তাক মই ফুল স্লিভছত মানে কৰবাত দূৰত যেতিয়া লৈ যাও তেতিয়া মানে এইবোৰ গৰম আৰু ইনজোৰ বাপেকৰ পছন্দৰ এইজোৰ মানে কটনৰে হয় সাধাৰণ টাইপৰ মানে কুৰ্তা টাইপ কিবা লাগে এনেকে পূজা পূজাত গলে লাগে আৰু এইজোৰ খুব ধুনিয়া হয় মানে কালাৰটো অকমান গম নাপাব পাৰে গম পাইছে পিছত পিন্ধিলে বাৰু দেখা পাই দিব এইবোৰ একদম মানে দৰা দৰি দেখাম মই আৰু এইটো এটা লৈছো মানে এইটো এনেকুৱা টাইপৰ পেন হ'ব লুজ প্যাটাৰ্নৰ যোনটো এইটো এটা পেন লৈছো আৰু এইটো টাইপ টপ হ'ব খুব মৰম লাগিছে এইটো ড্ৰেছ টাইপ খুব মৰম লাগিছে এইটো ব্ল্যাকৰ লগত মানে ডেনিম এনেও ভাল লাগে তাতে ডেনিম কালাৰটো অকমান ডাৰ্ক ব্লু আৰু এইটো ব্ল্যাক মানে খুব ধুনীয়া কম্বিনেশ্যন হৈছে পিন্ধিলে দেখাব আপোনালোকে আৰু কত আৰু এইটো এটা খুব মৰম লাগে ইমান কিউট ফ্ৰক এটা লৈছো আৰু বেছি দিন পিন্ধিব নাপাব এইটো ফ্ৰক হৈছে এইটো ফ্ৰক খুব ধুনীয়া হয় কেমেৰাত মানে সিম্পল দেখিছে সিম্পল হয় বাট এলিগেন্ট হয় আৰু এইবিলাক ঘৰত পিন্ধা লৈছো আৰু এটা ঘৰত পিন্ধা আৰু কি দেখোন ইনজোৰ গিফ্ট দেখুৱাই এই এটা গিফ্ট ভগৱান মোৰ মায়ে দিয়া আৰু এটা একদম হোৱাইট কালাৰ ফুল স্লিভছ এইটো গিফ্টে হয় বিহুৱান হয় একচুৱেলি আৰু এয়া ইনজোৰ পাপাৰ একদম চিম্পল টি চাৰ্ট আৰু এইটো খুব ধুনীয়া টি চাৰ্ট মোৰ কিন্তু খুবেই ফেভৰেট লাগিছে মোৰ মানে খুব ভাল লাগিছে এইটো টি চাৰ্ট আৰু সৰি ইনজোৰ এটা ৰৈ গ'ল এইটো এটা ইনজোৰ আছে টি চাৰ্ট এনেকৈ চিম্পল টি চাৰ্টবিলাক আনিছোঁ যাতে চৰ্ট পিন্ধিব পাৰে আৰু এইটো এটা চিম্পল বিহুৱানবোৰ চিম্পল হ'লে মোৰ ভাল আৰু এটা মেকআপৰ বস্তু কেনেকৈ নিদি থাকে এবাৰ চব নাই গোটেই টোপোলাটো এজনৰ টোপোলা উঠাই আনিছোঁ মই এইখন ব্ৰছাৰ বডি স্প্ৰে গৰম দিন আহিছে বডি স্প্ৰেবোৰ লাগে আৰু এভনৰ বডি স্প্ৰে যোনে ইউজ কৰিছে গমে পাইছে কি ইমান মাছ ফ্ৰেগনেন্স এটাও জানো বেয়া নাই নেল পলিশ কাৰোবাক লাগিলে জনাব নেল পলিশ আৰু এটা নহয় নেল পলিশৰ খুব ধুনীয়া কালাৰ আহিছে এই দুটা একচুৱেলি খুব ধুনীয়া কালাৰ আহিছে খুব ধুনীয়া এইটো মানে ফিছৰ যে স্কিনটো মানে স্কিনটো টাইপৰ কালাৰ হয় খুব ধুনীয়া এইটো এটা এইকেইটা তাৰপিছত কাজল তাৰপিছত এই লিপষ্টিক আৰু এয়া এইটো আইলিনা হয় আৰু লিপষ্টিকটো কালাৰটো দেখুৱাইছোঁ বাৰু এইটো লিপষ্টিক গোটেই নিউড শেড হয় এইখিনিয়ে আছিল বিহুৰ শ্বপিং আৰু ধুম মানে এইখিনি দেখুৱাই আপোনালোকক এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ কিবা অকণমান খাই ল'লোঁ একে চিম্পলকৈ খিচিৰি বনালোঁ কণী বইল কৰিলোঁ পাপৰ ফ্ৰাই কৰি সেনেকৈ ধুনীয়াকৈ ভাতকেইটা খালোঁ দুপৰীয়া লাঞ্চটো কৰিলোঁ লাঞ্চটো কৰি এতিয়া ধুম ৰেডি হ'ম আৰু যাম আৰু লগ পাই আছোঁ আপোনালোকক অ'কে বাই পুৰা ৰেডি গাইজ এতিয়া কেইটা বাজিলে 4:10 মান হৈছে অলমষ্ট ৰ'দটো কিন্তু পুৰা আছে এই ৰ'দটোক ৰখি আমাৰ দেৰি হৈ গ'ল পুৰা একদম পেকিং লৈ যাবলৈ ওলাইছোঁ খুব মজা লাগে কাৰণ বিহু বুলি ক'লে
মানে গাঁৱৰ ঘৰত বেছি ভাল লাগে আৰু এঞ্জুৰ মানে যোৱাৰ পৰা আমি গৈছিলোঁ যে সেনেকৈহে গৈছিলোঁ এইবাৰ মানে এঞ্জুক গৰু বিহুৰ পৰা পূৰা ষ্টাৰ্টিঙৰ পৰা দেখুৱাম বুলি ভাবিছোঁ সেইকাৰণে আমি সোনকালে যাম এইবাৰ আগতীয়াকৈ যাম তো আহক ভিডিঅ'টো চাই থাকিব কণ্টিনিউ কৰক ক'ত যাবা হয় নেকি ঠিক আছে আৰু এয়া ফাইনেলি ওলাই আহি আমি পালোঁ মানে হাৱেটো উঠিলোঁ হাৱেটো উঠি একদম মানে ধূলিটো কমিছে অকণমান ভাল লাগিছে আৰু এনেকৈ ৰ'দ পোহৰ থাকিলে ভাল লাগে আৰু আহি আহি আমি সোমালোঁ যিহেতু খুব সোনকালে খাই লৈ আজৰি হৈছিলোঁ ভোকো লাগিছে আৰু একেবাৰে চাহ একাপ খাবলৈ এইখিনি সময়ত খুবেই মন যায় আৰু মাৰ কাৰণেও কিবা অকণমান ঘৰৰ কাৰণেও নিব লাগিব যিহেতু সেইকাৰণে ভাবিলোঁ ইয়াতে চাহকাপো খাওঁ আৰু কিবা এটা লৈ লওঁ আৰু আহি পালোঁ এয়া ঘৰ আহি পাই মা নাছিল একচুৱেলি মা ক'ৰবাত এটা প্ৰগ্ৰেমলৈ গৈছিল আৰু সেনেকৈ মাক ৰখি ৰখি আমি ইফালে বাহিৰতে বহিলোঁ আৰু বাহিৰখন এনজয় কৰিলোঁ বহুত দিনৰ মূৰত আহিলে এফালৰ পৰা ইটো সিটো চাই থকা যায় যিহেতু নিজৰ আপোন ঘৰখন মানে কি কৰোঁ ক'ত যাওঁ কি নকৰোঁ কি চাওঁ কি নাচাওঁ সেনেকুৱা লাগে তো ইহঁতৰো এনেকুৱা হৈছিল ইহঁতে ইয়াতে খেলি আছে আৰু ফাইনেলি মা আহি গ'ল মা অহাৰ পিছত এতিয়া আমি ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি মায়ে ক'লে যা চাহ বনা কাৰণ মাও দিনটো ইটো সিটো কিবা কিবি কামত ব্যস্ত হৈছিল মানে মাও নাছিল আজি ঘৰত দিনৰ ভাগত ক'ৰবাত বজাৰ গৈছিল আৰু এতিয়া মই চাহকাপ বনালোঁ এয়া হাজবেণ্ডক দিলোঁ আৰু আমিও খালোঁ আৰু সেইফালে ফ্ৰেছ হৈ লগ পাই আছোঁ আপোনালোকক এতিয়া ফ্ৰেছ হৈ আহিয়ে চিধাই সোমালোঁ কিটচেনলৈ আৰু কিটচেনত এতিয়া একেবাৰে চিকেন বনাবলৈ লৈছোঁ এয়া আমাৰ মায়ে মাছৰ আচাৰ বনাইছে একদম পুখুৰীৰ মাছ মা কেনেকৈ বনাইছে অলপ কৈ দিয়কচোন মাছটো সৰুকৈ কাটি ফ্ৰাই কৰিছোঁ মিঠাতেলত তাৰপিছত তেলটো জ্বলা দি তাৰে নেক্সট দিনা সৰিয়হ মিঠাতেল কেঁচা মিঠাতেল আদা নেমু জিৰাৰ গুড়া ধনিয়াৰ গুড়া এইখিনি দি কেনেকুৱা হৈছে কেঁচা লগা হা চব বস্তুটো এবাৰ এয়া এইটো এয়া এনেকুৱা হৈছে একদম গমেই নাপায় একদম চিকেনৰ আচাৰৰ নিচিনা হৈছে চাওক ইমান মজা হৈছে আৰু দিনৰ ভাগত যিহেতু মায়ে বজাৰ কৰিবলৈ গৈছিল টাউনলৈ আৰু আমাৰ কাৰণে চিকেন বিৰিয়ানী আনি থৈছিল আমি যিহেতু সন্ধিয়া আহি পাওঁ দেৰি হ'ল সেইকাৰণে একেলগে ভাতৰ লগতে খাবলৈ ল'লোঁ অকণমান গৰম কৰি ল'লোঁ আৰু এয়া খাবলৈ লৈছোঁ